হাই মাই বিউটিফুল পিপুল, ওয়েলকাম বেক মাই চেনেল। কেনেকুৱা খবৰ? ভালনে? আশা কৰোঁ আপোনালোক চব ঠিকে আছে, আমিও ঠিকে আছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকেও মোক উইচ কৰিব পাৰে। বিহু আমাৰ ইয়াতো বিহু চলি আছে। আমাৰ তাত যেনেকা আজি উৰুকা হয়, মেজি পোৱা বিহু হয়, আমাৰ ইয়াত আজি বগী হয়। আৰু কাইলৈ আমাৰ তাত মাঘৰ বিহু আৰু আমাৰ ইয়াত সংক্ৰান্তি ফেষ্টিভেল বুলি কোৱা হয়। আৰু আমাৰ ইয়াতো মেজি পোৱাই, ৰাতিপুৱা মেজি পোৱা হয়। জুই জ্বলাই, বহুত ডাঙৰকে জুই জ্বলাই মেলি চব মানে গোটেই এৰিয়া মানুহখিনি আনি জুই জ্বলাই। আৰু জুই জ্বলাই যিখিনি মানে কি জুই জ্বলাই পেলাই যিখিনি অঙঠা হেৰি মানে থাকেগে, সেইখিনি বস্তু গোটেই বছৰটোৰ কাৰণে ঘৰত ৰাখে বোলে। সেই ধৰ ৰাতি আমি সপোনত বেয়া সপোন দেখিলে ভয় খাওঁ যে, তেতিয়া সেই পূজা যিখিনি জ্বলোৱাৰ হেৰি থাকে সেইখিনি আমাৰ মানে কি ফুট লগালে বোলে সেই ভয় ভাৱটো আমাৰ পৰা গুচি যায় আৰু বেয়া বস্তু আমাৰ মানে কি সপোনত নাহে। তো তেনেকুৱা ইয়াত তেনেকে মানে। আৰু আজি হৈছে বগী মানে সৰু ল'ৰা ছোৱালী যাৰ ঘৰত আছে সিহঁতক বগী ফেষ্টিভেল মনোৱা হয়। আমাৰ কি ডাঙৰ ল'ৰাকো বগী কৰা হৈছিলে। আজি সৰু ল'ৰাৰ লাষ্টটো বছৰ হ'ব, কাৰণ 4টা বছৰ তাৰ হৈ গ'ল। আজি এইটো বাৰ কৰিলে 5th টাইম হৈ যাব। তো বোলো আজি যেতিয়া আমি ইয়াৰ নিয়মত বগী হেৰি কৰিছো, চেলিব্ৰেট কৰিছো, মই বোলে আপোনালোককো দেখো আমাৰ ইয়াত বগী ফেষ্টিভেল কেনেকে হেৰি কৰে। তো ৰাতিপুৱা মই গ'লো 5টা বজাতে, 5:30 বজাতে আমি মন্দিৰলৈ গ'লো। মন্দিৰত গৈ অভিষেকম কৰিছো। মই আপোনালোকক ভিডিঅ'খিনি দেখুৱাই দিম বাৰু, মন্দিৰত যোৱা অভিষেকম কৰা ভিডিঅ'খিনি। আৰু তাৰপিছত আহি পেলাই মুগু ঢালিলো, ৰংগলী হেৰি কৰিলো। তো এতিয়া মই বগীৰ কাৰণে যিখিনি বস্তু মানে ৰেডি কৰিব লাগে সেইখিনি ৰেডি কৰিম। তো মই আপোনালোককো শ্বেয়াৰ কৰোঁ আমি ইয়াত কি বগীত কি বস্তু হেৰি কৰি মানে কি সেইখিনি বোলে ল'ৰা ছোৱালীখিনিৰ ওপৰত এনেকে 5 টাইম ঢালা হয়। ঢালিলে বোলে গোটেই বছৰটোৰ কাৰণে সিহঁতৰ হেল্থ খাৰাপ নহয়, মানে কি বছৰটোৰ কাৰণে গোটেই গা ভাল হৈ থাকে বুলি কয় মানে। বহুত ভাল বুলি কয় সিহঁতৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে। সেইকাৰণে আমি 5 টাইম বা 7 টাইম ঢালিব লাগে। তো মই ডাঙৰ ল'ৰাকো 5 টাইমে 5টা বছৰ কৰা হৈছে, আমাৰ কৃষ্ণকো 5টা বছৰতে কৰা হ'ব। সেইকাৰণে আজি তাৰ লাষ্ট টাইম হ'ব। তো সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ আপোনালোকে চাব। তো মই বগীৰ যিখিনি বস্তু তাৰ ওপৰত ঢালিব লাগিব সেইখিনি বস্তু মই ৰেডি কৰি লওঁ। অ'কে, তো মই আপোনালোককো দেখুৱাই আছোঁ কি বস্তু আমি ঢালিম। অ'কে, তো মোৰ লাষ্টলৈকে বনি থাকিব ভিডিঅ'তে। তো ৰাতিপুৱা মন্দিৰলৈ গৈছিলো বুলি কৈছিলো যে, এয়া শিৱ মন্দিৰত আজি সোমবাৰ হয়। আমি চবেই অভিষেকম কৰা হৈছে, বহুত মানুহ আছে, এয়া পূজা চলি আছে। वैवाहिककृतं तथा तटाकाशिकसन्तानम् एकबिल्वं शिवार्पणम् अखण्ड। পূজা সম্পূৰ্ণ হৈ গ'ল। এয়া বাবাক ধুনীয়াকে ৰেডি কৰিছে, দেখিছে ইমান ধুনীয়াকে ৰেডি কৰিছে নহয়। মানে কিমান ভাল লাগিছে, মনটো একদম হেৰি হৈ গৈছে। আৰু মই ভিতৰত বহিছিলো, মন্দিৰ ভিতৰত, মানে 3জনী লেডিজ হেল্প কৰিব লাগে কাৰণে মই ভিতৰতে বহিছিলো। তো আমাৰ পূজা সম্পূৰ্ণ হৈ গ'ল। এতিয়া ঘৰত গৈ পেলাই বাকী কাম কৰিব আছে। তো মই আপোনালোকক কৈছিলো যে আজি বগী আছে। তো বগীৰ কাৰণে আমি ফাৰ্ষ্টতে কি বস্তু লওঁ সেইখিনি আপোনালোকক দেখুৱাই আছো। তো মই ৰাতিয়ে বুট ভিজাই থৈছিলো। বুটখিনি ৰাতিপুৱা কাপোৰ এখনত দি পেলাই ধুনীয়াকে পানীখিনি টুকি ললো, কাৰণ শুকাই থাকিলে ভাল হ'ব। আৰু এয়া হৈছে বগৰী। আমাৰ ইয়াত বগৰী পাও 120 টকা লৈছে পাও ল'বলৈ গ'লে। তো এয়া বগৰী বহুত মিঠাও হয়। আৰু মই বগৰী ঢালিও থাকো, খাইও থাকো। মানে বগৰী বুলি ক'লে মোৰ কিমান ফেভৰেট হয়। ইয়াত এইটো মাহতে বগৰী পোৱা যায়, তাৰপিছত বগৰী নাপায়। আৰু সেইকাৰণে মই বগৰীখিনি কালিৰ পৰা আনি পেলাই খায়ে আছো। আৰু তাৰপিছত আমি দিম চকলেট। ইয়াত চকলেটো ঢালিব লাগিব। তো চকলেটখিনি পিছত আমি আকৌ ঢালাৰ পিছত উলিয়াই পেলাই থৈ দিব পাৰিব, খাবও পাৰিব। চকলেট হোৱাৰ পিছত আপুনি ইয়াত পইচা দিব লাগিব, কইনছো। আপোনাৰ নিজৰ মৰ্জি, 11 টকা দিব পাৰে, 100 টকা দিব পাৰে, আপুনি যিমানখিনি দিব পাৰে। তাৰপিছত এয়া হৈছে অক্ষতন। এয়া ভগৱানৰ ওপৰত যে আমি যে ডালো, সেই চাউলখিনিৰ অলপমান হালধি কপোৰ দি পেলাই এনেকৈ মিক্স কৰা হয়। তাৰপিছত ফুল দিছোঁ, 3 টাইপ ফুল, নাৰ্জী ফুল, গোলাপ ফুল আৰু এইটো শ্ৰাৱন্তী ফুল বুলি কয়, আমাৰ অসমত কি বুলি কয় নাজানো। তো এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। মিক্স কৰি এনেকৈ ঢালিব লাগিব। তো মই এইফালে ধুনীয়াকৈ মিক্স কৰি, বাচনটো সৰু হৈ গ'ল সেইকাৰণে বেলেগ এটা বাচনত ঢালি পেলাই ধুনীয়াকৈ হেৰি কৰি থৈছোঁ। তো এইখিনি এতিয়া হোৱাৰ পিছত আমাৰ আণ্টিহঁত আহিব। 5 মেম্বাৰ্ছ বা 7 মেম্বাৰ্ছ, 9 মেম্বাৰ্ছ এনেকৈ ঢালিব লাগে। 3 মেম্বাৰ্ছ নাথাকিলে 3জনী মানুহো ঢালিব পাৰিব।
তো আমাৰ 5 জনী হ'ল আজি এফালে মই পূজা ৰেডি কৰি থৈছো আন্টিহঁত আহিলে ঢলা হ'ব তো সন্ধিয়া হোৱাৰ পিছত মই ইয়াত পূজা কৰিবলৈ লৈলো কিন্তু আমাৰ নানিক ভিডিঅ' ল'বলৈ ক'লো সি মোৰ ভিডিঅ' লোৱাটো মুখখন ওলালে সি ভিডিঅ' ল'লে মই আপোনালোকক অনলি দেখুৱাইছোহে কেনেকৈ হেৰি কৰিব পাৰে তাৰপিছত মই আন্টি ঢলাৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাইছোঁ ফাৰ্ষ্টতে এনেকৈ বুটো লগাব লাগে আৰতি কৰিব লাগে মাকে আৰতি কৰিব লাগে তো এনেকৈ আশীৰ্বাদ দিয়ে তাৰপিছত 5 টাইমছ এনেকৈ ওপৰত ঢলা হয় ফুল যিখিনি মিক্স কৰি থৈছোঁ এনেকৈ ঢলা হয় তো সকলো 5 জনী মানুহ যিখিনি আহিছে সিহঁতে সকলোৱে এনেকেই ঢলা হ'ব তো এইজনী হৈছে আমাৰ আন্টি জীয়েকো আজি আন্টি জীয়েক আহিলে কাৰণে আমাৰ 5 জনী মানুহ হৈ গ'ল নতুবা 3 জনী হ'লহেঁতেন তো আমাৰ আজি পূজাৰ সম্পূৰ্ণ হৈ গ'ল তো পূজাৰ হোৱাৰ পিছত যিখিনি বগৰী চকলেট পইচা আছিলে সেইখিনি মই প্লেটখনত লৈ ল'লোঁ যিখিনি কইনছ আমি ঢালোঁ ন সেইখিনি আমি মন্দিৰলৈ যাওঁতে বা ৰাস্তাত ভিক্ষাৰী পাওঁ যে সেই ভিক্ষাৰীখিনিক আমি সেই কইনছখিনি দিব লাগে তো সেই কইনছখিনি মই বেলেগকৈ থৈ দিওঁ যেতিয়া আমি মন্দিৰলৈ বা যেতিয়া বাহিৰলৈ যাওঁ তেতিয়া আমি সেইখিনি দি দিওঁ আৰু এইফালে মই বগৰী খোৱাত লাগি আছোঁ কিন্তু কাইলৈ কি হয় নাজানো কাৰণ এইখিনি বগৰী খালে বেছি কাহ হ'বগৈ যেন লাগিছে তো মই ভাবিছোঁ এতিয়া ভাত পানী বনাওঁগৈ তো এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ আকৌ কিবা নতুন এক্টিভিটি হ'লে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিলে ক'ব আৰু চবেই মোৰ বুটটো লগাই দিছে মোৰ বুটটো ডাঙৰ কৰি দিলে ফুটটো একেবাৰে চবেই লগাই তো আশা কৰোঁ আপোনালোকে ভাল পাব বুলি এনেকৈ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই টেক কেয়াৰ সকলো